নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰজনীশ্বৰ এডুকেশ্যনাল নামৰ ইউটিউব চেনেলটোলৈ তোমালোক আটাইকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোত নৱম শ্ৰেণীৰ মোমেন্টছ কিতাপখনৰ দি এডভেঞ্চাৰ্ছ অফ টটো নামৰ পাঠটোৰ কেইটামান ভেৰি শৰ্ট আনসাৰ টাইপ কোৱেশ্চনছ তোমালোকৰ মাজলৈ লৈ আনিছো আৰু এই কোৱেশ্চন কেইটা আমি মাল্টিপল চইচ কোৱেশ্চনছ বুলিও ক'ব পাৰো আৰু আজিকালিৰ আমাৰ যি নৱম শ্ৰেণীৰ আৰু দশম শ্ৰেণীৰ পৰীক্ষা সেই পৰীক্ষাত এমসিকিউ অৰ্থাৎ মাল্টিপল চইচ কোৱেশ্চনছ আহি থাকে গতিকে আজিৰ এই ভিডিঅ'টো আমি 27টা মাল্টিপল চইচ কোৱেশ্চনছ কৰিবলৈ ওলাইছো পোনপ্ৰথমে কোৱেশ্চন নম্বৰ 1 হু ইজ দ্য অথৰ অফ দ্য ষ্টৰী দি এডভেঞ্চাৰ্ছ অফ টটো অৰ্থাৎ দি এডভেঞ্চাৰ্ছ অফ টটো নামৰ গল্পটোৰ লিখক কোন ইয়াৰ উত্তৰটো হৈছে ৰবাৰ্ট আৰ্থাৰ এতিয়া আহিছো আমি কোৱেশ্চন নম্বৰ 2 whom did grandfather buy Toto from whom did grandfather buy Toto from অৰ্থাৎ গ্ৰ্যান্ডফাদাৰে টটোক কাৰ পৰা কিনিছিল গ্ৰ্যান্ডফাদাৰ অৰ্থাৎ লিখকৰ ককা দেউতাকে টটোক কাৰ পৰা কিনিছিল from a টংগা ড্ৰাইভাৰ এজন টংগা ড্ৰাইভাৰৰ পৰা এতিয়া আহিছো আমি কোৱেশ্চন নম্বৰ 3 লৈ for how much money did grandfather buy Toto from the টংগা ড্ৰাইভাৰ অৰ্থাৎ গ্ৰ্যান্ডফাদাৰে টটোক টংগা ড্ৰাইভাৰৰ পৰা কিমান টকাৰে কিনিছিলে ইয়াৰ উত্তৰটো হৈছে for the sum of 5 rupees অৰ্থাৎ 5 টকাৰ বিনিময়ত টংগা ড্ৰাইভাৰৰ পৰা গ্ৰ্যান্ডফাদাৰে টটোক 5 টকাৰ বিনিময়ত ক্ৰয় কৰিছিল এতিয়া আহিছো আমি কোৱেশ্চন নম্বৰ 4 লৈ what did frighten the life out of the Anglo-Indian ladies what did frighten the life out of the Anglo-Indian ladies অৰ্থাৎ ইংগো ভাৰতীয় মহিলাসকলক কোনে খুবেই ভয় খুৱাইছিল কিহে খুব বেছিকৈ ভয় খুৱাইছিল ইয়াৰ উত্তৰটো হৈছে the display of Toto's pearly white teeth in a smile অৰ্থাৎ টটোৱে যেতিয়া হাঁহিছিলে তেতিয়া তেওঁৰ মুকুতাৰ দৰে দাঁতকেইটা জিলিকি উঠিছিল আৰু তাৰ ফলত হতে ভয় খাইছিলে কোৱেশ্চন নম্বৰ 5 what did serve as a third hand for Toto অৰ্থাৎ টটোৰ বাবে তৃতীয়খন হাত হিচাপে কিহে কাম কৰিছিল টটোৰ বাবে তৃতীয়খন হাত হিচাপে কিহে কাম কৰিছিল আৰু উত্তৰটো হৈছে his tail অৰ্থাৎ টটোৰ নেজডালে তাৰ তৃতীয়খন হাত হিচাপে কাম কৰিছিল অৰ্থাৎ যিবিলাক বস্তু তেওঁ হাতেৰে ঢুকি নাপাইছিল সেইবিলাক বস্তু নেজডালেৰে ঢুকি পাইছিল কোৱেশ্চন নম্বৰ 6 why was it decided to keep Toto's presence a secret at home why was it decided to keep Toto's presence a secret at home অৰ্থাৎ টটোৰ উপস্থিতি ঘৰখনত কিয় গোপনে ৰাখিবলৈ সিদ্ধান্ত কৰা হৈছিল ইয়াৰ উত্তৰটো হ'ব because grandmother always fussed when grandfather brought home some new bird or animal অৰ্থাৎ গ্ৰ্যান্ডমাদাৰে সদায় আপত্তি কৰিছিল বা খং কৰিছিল যেতিয়া গ্ৰ্যান্ডফাদাৰে ঘৰলৈ কিবা নতুন জন্তু বা চৰাই লৈ আনিছিল ইয়াৰ পিছত আহিছো আমি কোৱেশ্চন নম্বৰ 7 লৈ কোৱেশ্চন নম্বৰ 7 ত আছে where was Toto kept on the first day in the author's house where was Toto kept on the first day in the author's house অৰ্থাৎ প্ৰথম দিনটোত টটোক লিখকৰ ঘৰৰ কোনখিনিত ৰাখা হৈছিল ইয়াৰ উত্তৰটো হ'ব in a little closet opening into the author's bedroom wall অৰ্থাৎ অথৰৰ বেডৰুমৰ ৱালৰ লগত থকা এটা ওপেনিঙত ক্লোজেট ওপেনিঙত টটোক ৰখা হৈছিল প্ৰথম দিনটোৰ কাৰণে তাৰ পিছত আহিছো আমি কোৱেশ্চন নম্বৰ 8 লৈ who tore up the author's school blazer who tore up the author's school blazer অৰ্থাৎ অথৰৰ লিখকৰ যেটো স্কুল ব্লেজাৰ হেতু কোনে ফালি চিৰি পেলাইছিল ইয়াৰ উত্তৰটো হৈছে টটো the monkey অৰ্থাৎ মাংকি টটো নামৰ মাংকিটোৱে লিখকৰ ব্লেজাৰটো ফালি চিৰি পেলাইছিল ইয়াৰ পিছত আহিছো কোৱেশ্চন নম্বৰ 9 who is Toto টটো কোন হয় আমি এটাই জানো টটো is a mischievous monkey টটো এটা খুবেই দুষ্ট বান্দৰ টটো is a mischievous monkey mischievous শব্দৰ অৰ্থ হৈছে নটি বা দুষ্ট টটো এটা দুষ্ট monkey এতিয়া আমি আহিছো কোৱেশ্চন নম্বৰ 10 লৈ কোৱেশ্চন নম্বৰ 10 ত কি আছে চাই লও কোৱেশ্চন নম্বৰ 10 where was Toto transferred to অৰ্থাৎ টটোক কলৈ ট্ৰান্সফাৰ কৰা হৈছিল অৰ্থাৎ বদলি কৰা হৈছিল টটোক কলৈ বদলি কৰা হৈছিল আনসাৰ হৈছে to a big cage in the servants quarter to a big cage in the servants quarter তো সাৰ্ভেন্টস সকলৰ কোৱাৰ্টাৰত চাকৰ সকলৰ কোৱাৰ্টাৰত এটা ডাঙৰ পিঞ্জৰালৈ টটোক ট্ৰান্সফাৰ কৰা হৈছিল এবাৰ আহিছো আমি কোৱেশ্চন নম্বৰ 11
Why did grandfather decide to take Toto along to Saharanpur? Why did grandfather decide to take Toto along to Saharanpur? অৰ্থাৎ গ্ৰেণ্ডফাদাৰে টটোক কিয় সাহাৰানপুৰলৈ লৈ যোৱাৰ সিদ্ধান্ত কৰিছিল? Because she would not allow other pet animals to sleep at night. কাৰণ টটোৱে আন জন্তুবিলাকক ৰাতি শুবলৈ দিয়া নাছিল। সেইবাবে গ্ৰেণ্ডফাদাৰে সিদ্ধান্ত কৰিছিল যে টটোক সাহাৰানপুৰলৈ লৈ যাব। সাহাৰানপুৰলৈ গ্ৰেণ্ডফাদাৰে কিয় যাব লগা হৈছিল? পেঞ্চন কালেক্ট কৰিবলৈ। গতিকে সেই পেঞ্চন কালেক্ট কৰিবলৈ যাওঁতে টটোকৰ লগত লৈ যাব লগা হৈছিল। এতিয়া আহিছোঁ আমি কুৱেশ্যন নম্বৰ 12 লৈ। Where was Toto put in by grandfather for the trip to Saharanpur? অৰ্থাৎ গ্ৰেণ্ডফাদাৰে যেতিয়া টটোক সাহাৰানপুৰলৈ লৈ গৈছিল তেতিয়া তাক ক'ত ৰাখিছিলে? আনসাৰ হৈছে in a big black canvas kit bag. In a big black canvas kit bag. অৰ্থাৎ এটা ডাঙৰ ক'লা বৰণৰ ডাঠ কাপোৰৰ বেগত টটোক সাহাৰানপুৰলৈ লৈ যোৱা হৈছিল। গতিকে গ্ৰেণ্ডফাদাৰে সাহাৰানপুৰলৈ লৈ যাওঁতে টটোক ক'ত ৰাখিছিল? ইয়াৰ উত্তৰটো হৈছে in a big black canvas kit bag. এটা ডাঙৰ ক'লা ডাঠ কাপোৰৰ বেগত। ইয়াৰ পিছত আহিছোঁ আমি কুৱেশ্যন নম্বৰ 13. What did Toto do at Saharanpur railway turnstile? অৰ্থাৎ সাহাৰানপুৰৰ ৰেলৱে ষ্টেচনত টটোৱে কি কৰিছিল? সাহাৰানপুৰৰ ৰেলৱে ষ্টেচনত টটোৱে কি কৰিছিল? ইয়াৰ আনসাৰটো হৈছে he suddenly poked out his head out of the bag and gave the ticket collector a wide grin. He suddenly poked out মানে মাথাটো উলিয়াই দিছিলে আৰু টিকেট কালেক্টৰৰ ফালে চাই এটা হাঁহি মাৰি দিছিলে। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 14. Why did the ticket collector insist on calling Toto a dog? Why did the ticket collector insist on calling Toto a dog? অৰ্থাৎ টিকেট কালেক্টৰজনে টটোক কিয় কুকুৰ বুলি মাতিবলৈ বাৰে বাৰে মানে জোৰ কৰি আছিলে? অৰ্থাৎ কুকুৰ বুলি কিয় কৈ আছিলে বাৰে বাৰে? ইয়াৰ উত্তৰ হৈছে to extract some money or fare from him. অৰ্থাৎ গ্ৰেণ্ডফাদাৰৰ পৰা কিছু টকা বা ৰেলৰ ভাড়া আদায় কৰিবলৈ তাক কুকুৰ বুলি কৈছিল। টটোক এটা কুকুৰ বুলি আখ্যা দিছিল। ইয়াৰ পিছতে কুৱেশ্যন নম্বৰ 15. How much money was fixed for Toto as railway fare? অৰ্থাৎ টটোৰ ৰেলৱে ফেয়াৰ হিচাপে কিমান টকা ফিক্স কৰা হৈছিল, ধাৰ্য কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে 3 rupees. অৰ্থাৎ টিকেট কালেক্টৰে টটোৰ বাবে ৰেলৱে ফেয়াৰ 3 টকা ফিক্স কৰিছিল বা ধাৰ্য কৰিছিল। গতিকে টটোক মানে পইচা আদায় কৰিবলৈ গ্ৰেণ্ডফাদাৰৰ পৰা পইচা আদায় কৰিবলৈ টিকেট কালেক্টৰজনে 3 টকা মানে ফাইন হিচাপত দিছিল। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ আমি কুৱেশ্যন নম্বৰ 16. As what animal was Toto classified by the ticket collector? অৰ্থাৎ টিকেট কালেক্টৰজনে টটোক কি জন্তু হিচাপে অভিহিত কৰিছিল? টিকেট কালেক্টৰজনে টটোক কি জন্তু হিচাপে অভিহিত কৰিছিল? অৰ্থাৎ ইয়াৰ আনসাৰটো হৈছে a dog, as a dog মানে এটা কুকুৰ হিচাপে। টটোক এটা কুকুৰ বুলি টিকেট কালেক্টৰজনে অভিহিত কৰিছিল। ইয়াৰ পিছত আহিছোঁ কুৱেশ্যন নম্বৰ 17 লৈ। What animal did grandfather take out from his pocket in front of the ticket collector? What animal did grandfather take out from his pocket in front of the ticket collector? অৰ্থাৎ টিকেট কালেক্টৰৰ সন্মুখত গ্ৰেণ্ডফাদাৰে নিজৰ পকেটৰ পৰা কি জন্তু উলিয়াইছিলে? ইয়াৰ আনসাৰটো হৈছে a tortoise. A tortoise এটি কাছ। গ্ৰেণ্ডফাদাৰে নিজৰ পকেটৰ পৰা এটা জন্তু উলিয়াই দেখুৱাইছিলে টিকেট কালেক্টৰক আৰু সেইটো হৈছে a tortoise. ইয়াৰ পিছত আমি আহিছোঁ কুৱেশ্যন নম্বৰ 18 লৈ। No charge, it's not a dog. Who said these words? No charge, it's not a dog. কোনো চাৰ্জ নালাগে, এইটো এটা ডগ নহয় বা কুকুৰ নহয়। এই কথাষাৰ কোনে কৈছিল? ইয়াৰ আনসাৰটো হৈছে দ্য টিকেট কালেক্টৰ। টিকেট কালেক্টৰজনে এই বুলি কৈছিল যে no charge, it's not a dog. গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোক উপকৃত হ'বা। এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 19 লৈ। What was the name of grandfather's family donkey? গ্ৰেণ্ডফাদাৰৰ ফেমিলি ডংকিটোৰ নাম কি আছিলে? অৰ্থাৎ তেওঁলোকৰ পৰিয়ালৰ ডংকি বা গাধটোৰ নাম কি আছিলে? ইয়াৰ আনসাৰটো হৈছে নানা। গ্ৰেণ্ডফাদাৰৰ পৰিয়ালৰ গাধটোৰ নামটো হৈছে নানা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ
নিশ্চয় কৰিব এবাৰ আইছো আমি কোৱেশ্চন নম্বৰ 20 লৈ Who was Nana? Nana কোন আছিল Nana এটা as a donkey it was a donkey Nana এটা donkey আছিল Question number 21 What was the great treat for Toto during cold winter evenings What was the great treat for Toto during cold winter evening অৰ্থাৎ ঠাণ্ডাৰ দিনৰ গধূলি সময়ত টটৰ বাবে খুবেই ভাল লগা কামটো কি আছিল বা কথাটো কি আছিল Answer A large bowl of warm water given him by grandmother for his bath অৰ্থাৎ গ্ৰ্যান্ডমাদাৰে টটক ডাঙৰ বাটিত বা সৰিয়াত গৰম পানী দিছিলে গা ধুবৰ বাবে আৰু এটো টটৰ বাবে এটা খুব ভাল লগা কাম আছিল It was like a treat for him Next question How did Toto check the temperature of the bathing water How did Toto check the temperature of the bathing water অৰ্থাৎ টটোৱে গা ধোৱা পানীখিনিৰ টেম্পাৰেচাৰ অৰ্থাৎ উত্তাপ কেনেকৈ পৰীক্ষা কৰিছিল Answer by touching the water with his hand অৰ্থাৎ হাতেৰে পানীখিনি সুই চাই গম পাইছিল যে ইয়াৰ টেম্পাৰেচাৰ কিমান আছে এতিয়া আইছো আমি কোৱেশ্চন নম্বৰ 23 লৈ From whom did Toto learn to take bath অৰ্থাৎ টটোৱে কাৰ পৰা গা ধুবলৈ শিকিছিল গা ধোৱা কামটো আৰু কেনেকৈ গা ধুৱে সেই কামটো টটোৱে কাৰ পৰা শিকিছিল ইয়াৰ আনসাৰটো হ'ব from the author অথৰৰ পৰা অৰ্থাৎ লিখকজনৰ পৰা লিখকে যেনেকৈ গৰম পানীৰে গা ধুইছিল সেই কামটো লিখকজনৰ পৰা শিকিছিল টটোৱে ইয়াৰ পিছত আমি আইছো কোৱেশ্চন নম্বৰ 24 লৈ Who rescued Toto from the kettle of boiling water Who rescued Toto from the kettle of boiling water অৰ্থাৎ উতলি থকা পানীৰ কেটলিটোৰ পৰা টটক কোনে উদ্ধাৰ কৰিছিল উতলি থকা পানীৰ কেটলিটোৰ পৰা টটক কোনে উদ্ধাৰ কৰিছিল ইয়াৰ আনসাৰ হৈছে গ্ৰ্যান্ডমাদাৰে তাক উদ্ধাৰ কৰিছিল উতলি থকা গৰম পানীৰ পৰা এবাৰ আছে কোৱেশ্চন নম্বৰ 25 লৈ What did Toto steal one day during lunch time What did Toto steal one day during lunch time এদিনাখন টটোৱে লাঞ্চ টাইমত কি চুৰ কৰিছিল এদিনাখন টটোৱে লাঞ্চ টাইমত কি চুৰ কৰিছিল ইয়াৰ আনসাৰটো হৈছে A large dish of pulao A large dish of pulao মানে এটা ডাঙৰ থালত পোলাও ৰাখা আছিল আৰু সেইখিনি চুৰ কৰি লৈ গৈছিল টটোৱে ইয়াৰ পিছত আছে কোৱেশ্চন নম্বৰ 26 লৈ What tree did Toto climb after taking the large dish of pulao What tree did Toto climb after stealing the large dish of pulao অৰ্থাৎ এই ডাঙৰ থালত থকা পোলাওখিনি চুৰি কৰাৰ পিছত টটোৱে কলৈ কি গছত বগাইছিল টটোৱে কি গছত বগাইছিল আনসাৰটো হৈছে জ্যাকফ্ৰুট ট্ৰী অৰ্থাৎ কঁঠাল গছ ইয়াৰ পিছত আইছো আমি কোৱেশ্চন নম্বৰ 27 লৈ What did grandfather realize at the end of the story What did grandfather realize at the end of the story অৰ্থাৎ ষ্টৰীটোৰ শেষত গল্পটোৰ শেষত গ্ৰ্যান্ডফাদাৰে কি উপলব্ধি কৰিছিল আনসাৰ Toto was not the sort of pet they could keep for long অৰ্থাৎ টটো এনেকুৱা ধৰণৰ জন্তু নহয় যাক তেওঁলোকে বহু দীঘলীয়া সময়ৰ বাবে ৰাখিব পাৰে ইয়াৰ পিছত আইছো কোৱেশ্চন নম্বৰ 28 For how much money did grandfather sell Toto back to the Tonga driver অৰ্থাৎ গ্ৰ্যান্ডফাদাৰে টটক কিমান টকাত আকৌ টঙ্গা ড্ৰাইভাৰজনক বিক্ৰী কৰিছিল ইয়াৰ আনসাৰ হৈছে 3 rupees মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিওটো ইমানতে সামৰিছো আশা কৰো মোৰ এই ভিডিওটো সাবস্ক্ৰাইব কৰিব